মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত এই কথাষাৰ ক'ব পৰা দ্বিতীয়জন ব্যক্তি আমাৰ যুগত সঁচাকৈ নাপাম। জুবিন দাক সদায় আমাৰ অন্তৰত অমৰ হৈ থাকিব চিৰদিনৰ কাৰণে। জুবিন দাৰ কাৰণে মানুহে কিমান প্ৰতিবাদ কৰি আছে, কিন্তু আমাৰ অসমৰ জনসাধাৰণে যিবিলাক ইউটিউবাৰক ইমান মৰম দি আগলৈকে পঠিয়ালে, ইমান ওপৰলৈ উঠালে, সেইসকল ব্যক্তিয়ে জুবিন দাৰ এই ঘটনাটোৰ পিছত সিহঁতে বুৰ্জ খলিফাত ফটো দিব, এইটো কৰিব, মূৰ্তি বনাব লাগে, এইটো কৰিব লাগে, সেইটো কৰিব লাগে, বহুত কিবা কিবি ক'লে। কিন্তু তেওঁলোকৰ আইডিৰ পৰা এটা পোষ্ট নাহিলে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি। এইটো সঁচাকৈয়ে বহুত দুখজনক কথা। অসমৰ ৰাইজে মাফ নকৰে কেতিয়াও তোমালোকক। তোমালোকে অসমৰ ৰাইজৰ কাৰণে কমচে কম এইটো কৰিব লাগিছিলে জুবিন দাৰ খাতিৰত। জুবিন দাক ভাল পোৱা কোনো এনেকুৱা এজন মানুহ নাই অসমত যে আজিৰ দিনততো জুবিন দাক চিনি নোপোৱা কোনো ব্যক্তি নাই, বিশ্বত কোনো ব্যক্তি নাই। জাষ্টিছ ফৰ জুবিন গাৰ্গ 2 মিলিয়ন পাৰ হ'ব। আমাৰ এতিয়া লক্ষ্য 3 মিলিয়ন কৰা, 4 মিলিয়ন কৰা, 5 মিলিয়ন কৰা। তোমালোকে পোষ্ট কৰা বা নকৰা সেইটো কাৰণে আমাৰ আহে নাযায়। তোমালোকক অসমৰ ৰাইজে ওপৰলৈ পঠিয়াই দিছে, ওপৰত উঠাই দিছে। তোমালোক এতিয়া ওপৰৰ মানুহ, ডাঙৰ মানুহ। তোমালোকে আমাৰ সৰু মানুহৰ লগত প্ৰতিবাদত কেতিয়াও আহিব নালাগে। এতিয়ালৈকে যদি অহা নাই তেনেহ'লে আৰু কেতিয়া আহিবা? কোনো এজন ইউটিউবাৰে এতিয়ালৈকে তোমালোকে এটা পোষ্ট কৰিব নোৱাৰিলা জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি। সঁচাকৈ বহুত দুখজনক কথা। অসমৰ ৰাইজে মাফ নকৰে তোমালোকক কেতিয়াও। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে ইমান শ্বেয়াৰ কৰিব যাতে সেই ওপৰত উঠাই দিয়া ইউটিউবাৰসকলে যাতে এই ভিডিঅ'টো দেখা পায়। আপোনালোকে ভিডিঅ'টো চবেই শ্বেয়াৰ কৰিব নাপাহৰিব। কমেণ্ট কৰক নকৰক, কিন্তু শ্বেয়াৰ এটা কৰিব যাতে সেই ইউটিউবাৰসকলে যাতে ভিডিঅ'টো পায়। ধন্যবাদ।